Hello guys, good morning. মই এটা ব্লগ চলে সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মহীয়সী সতী জয়মতীৰ স্মৃতি দিৱস ছাপন ৰাইজৰ সকলোৰে সহযোগিতাত এখন জয়মতী উৎসৱ কাৰ্যসূচী আৰম্ভ কৰিব লৈছে। তাতে গলিকে এখন জয়মতীৰ নাটক হ'ব। তাৰ লগতে স্মৃতি দৰ্শনৰ কাৰণে আগবাঢ়ি যাব কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত পূৰ্ণিমা গগৈ ডাঙৰীয়ানী আছে, মই তেখেতকো আগবাঢ়ি যাবৰ কাৰণে স্মৃতি দৰ্শনৰ কাৰণে অনুৰোধ জনাইছোঁ। মীনু বৰগোহাঁই ডাঙৰীয়ানী আছে, মই তেখেতকো স্মৃতি দৰ্শনৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু কেইবাগৰাকী সন্মানীয় আমাৰ বিশিষ্ট ব্যক্তি আছে, লক্ষী গগৈ ডাঙৰীয়া আছে, মই তেখেতকো স্মৃতি দৰ্শনৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। স্মৃতি দৰ্শন জনাবৰ কাৰণে
আমাৰ মনবোৰ যেন আনন্দময় হৈ থাকক, মনত কোনো দুখ বোধ নাথাকক আৰু এইখিনি যেন ভগৱানে য'তেই আছে তোৰ পৰা আমাক আশীৰ্বাদ কৰক। আজি স্মৃতিতৰ্পণ কাৰ্যসূচীত আমি এটাই কথা ক'ব বিচাৰিছোঁ যে এইখন ৰাজহুৱা খেলপথাৰ এই চেপন প্ৰেক্ষাগৃহ যিসকল অগ্ৰজে আমাক বাবে সংৰক্ষিত কৰি গ'ল, য'ত আজি আমি এই জয়মতী স্মৃতি দিৱস উদযাপন কৰিবলৈ আমি সুবিধা পাইছোঁ, তেওঁলোকলৈ আমাৰ এই স্মৃতিতৰ্পণ কাৰ্যসূচীৰ দ্বাৰাই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতলোক য'তেই আছে কুশলে থাকক, শান্তিৰে থাকক। আৰু যিসকলে জয়মতী আজি তাৰিখলৈকে জীয়াই ৰাখিছে, এই সংস্কৃতি ধ্বজাবাহকৰ কাম কৰি গৈছে আমাৰ বিগত সময়ত, তেওঁলোকলৈ আমাৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আমাক বিগত সময়ত প্ৰতিটো ক্ষণতে দিহা পৰামৰ্শৰে উত্তৰ পুৰুষে যেনেধৰণে আজি তাৰিখলৈকে আৰু মানুহ হিচাপে চিনাকি দিয়াত সহায় হোৱাকৈ যিখিনি কাম কৰি গৈছে, তেখেতলোকলৈ আমাৰ এই স্মৃতিতৰ্পণৰ দ্বাৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ দিনটো কাৰ্যসূচীত যাতে সফলভাৱে ৰূপায়ণ কৰিব, তেখেতলোকে আমাক আশীষ বৰষিব বুলি আমি আশা কৰি এই কাৰ্যসূচী ইমানতে সামৰণি মাৰিছোঁ। আমাৰ অনুষ্ঠানটো আমি সুন্দৰভাৱে কৰি যাম বুলি, গতিকে আমি সকলোৱে যেন সহায় সহযোগ অন্তিম পৰ্যায়লৈকে ইয়াত পঠাই যাব পাৰোঁ, সকলো মহিলাকে অনুৰোধ জনাই আজি স্মৃতি দিৱস উদযাপন সমিতিৰ সদস্যবৃন্দ সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আজি বহু বছৰৰ আগতে আমি জন্মদিন পাতিছিলোঁ, তাৰপিছত আৰু চেপনত এনেধৰণৰ কোনো অনুষ্ঠান হোৱাই নাছিল। আমি যেতিয়া প্ৰথমে অনুষ্ঠানটো হ'ব বুলি গম পাইছিলোঁ, তেতিয়া আমাৰ ইমান ভাল লাগিছিলে যাতে উঠি অহা প্ৰজন্মক আমি কিছু আঘাত দিব পাৰিম। কিন্তু মহিলাসকলৰ মাজত যেতিয়া সাহসৰ অভাৱ হৈছিল, আমাৰ পিছত থিয় হৈছিল কেইজনমান সংগঠনৰ প্ৰথম মুৰব্বীকেইজন, তেওঁলোকৰ সহযোগতে আমি আগবাঢ়িবলৈ সক্ষম হৈছিলোঁ। আমি তেওঁলোকৰ আঁৰত থাকিয়ে গোটেইখিনি মহিলাই একগোট হৈ এখন সুন্দৰভাৱে আজি যি দয়া স্মৃতি দিৱস উদযাপন সমিতিৰ কাৰ্যকাল সুন্দৰভাৱে কৰি যাবৰ কাৰণে আমি সাহস পাইছোঁ। আৰু মই বিশেষভাৱে কি ক'ম, সকলোৱে নিজৰ নিজৰ মন্তব্য দাঙি ধৰিছে। আমি ইয়াকে ভাবোঁ, আমি উঠি অহা প্ৰজন্মক আমি যদি এটা শুদ্ধ পথৰ কুশলে আগবঢ়াই নিব পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় কিবা এটা হ'লেও উপকৃত হৈছোঁ বুলি ভাবিব পাৰিম। ভৱিষ্যত প্ৰজন্মই আজি বুৰঞ্জীৰ বিষয়ে একোৱেই নাজানে। অসম বুৰঞ্জীৰ সেই গৌৰৱময় অধ্যায়ৰ কথা যদি কিছু হ'লেও আভাস পায়, তেতিয়া আমি নিশ্চয় ভাবিম আমি কিছু হ'লেও তেওঁলোকক কিবা এটা দি থৈ যাব পাৰিছোঁ। আমাৰ কাৰ্যকৰ্তা সকলোৱে ইমান সুন্দৰভাৱে আৰু ইমান কষ্ট কৰাৰ স্বত্তেও তেওঁলোকৰ মুখত হাঁহি মুখে এনেধৰণে কামবোৰ কৰি গৈছে, তাক দেখি আমি ধন্য মানিছোঁ। কাৰণ তেওঁলোকৰ নিজৰভাৱে তেওঁলোকে নিজৰ কষ্টৰ কথা চিন্তা নকৰি ৰাতি 12টা বজালৈকে প্ৰেক্টিছ কৰি ৰাতি শুবলৈ মাত্ৰ 2 ঘণ্টা বা 3 ঘণ্টা সময় পায়, তাৰপিছতো তেওঁলোক ভাগৰুৱা হোৱা নাই, নোহোৱাকৈ ইমান সুন্দৰভাৱে এই কাৰ্যক্ৰম কৰি গৈছে। তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে যাতে এই আজিৰ দিনটো সুন্দৰভাৱে পাৰ কৰে আৰু সকলোৰে সহায় সহযোগ কামনা কৰিলোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ভগৱান যেন সকলোকে সুমতি দি মানুহখিনিক যাতে একগোট হৈ থাকিবলৈ শক্তি দিয়ে আৰু সকলোৱে যেন ইজনে সিজনৰ প্ৰতি সদায় সদ্ভাৱ লৈ কোনো কামবোৰ কৰি যায়। এই ৰাজহুৱা কামৰ মাজত সদায় কিবা সৰু সৰু ব্যৱধান থাকি যায়, সেইবোৰ যেন পাহৰি আমি যেন একগোট হৈ এখন সমাজৰ উন্নতিৰ দিশত আগবাঢ়ি যাব পাৰোঁ, ইয়াকে কৰোঁ। ধন্যবাদ। মহান ত্যাগৰ বলত আমি আজি এই চেপন ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈ তেখেতলোকৰ স্মৃতি দৰ্শন কৰিবলৈ পাইছোঁ। আমিও সৌভাগ্যৱান, আমাৰ জাতিৰ বাবে আমি তেখেতৰ স্মৃতি ৰোমন্থন কৰি আজি এই নাটখন
গান্তৰ প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ আমি সাহসেৰে আগবাঢ়িছোঁ। সকলোখিনি কাম প্ৰথমতে দায়িত্ব আমাক দিছিলে যদিও আমি বিভিন্ন কাৰণত অসুবিধাৰ সন্মুখীন হৈ চেপন বাঠিৰ আগলৈ ঠেলি দিছিলোঁ। ইয়াত বহুতখিনি অপৰাধ নিজেও হেৰি কৰিছিলোঁ, কিন্তু নীতি নিয়মৰ পৰৱৰ্তী হৈ আমি এইখিনি কাম কৰিব লগা হ'ল বুলি মই স্বীকাৰ কৰিছোঁ। সেইটো কাৰণে আমি প্ৰত্যক্ষভাৱে নোৱাৰিলেও পৰোক্ষভাৱে আমি সকলো দিশতে যিসকলে সংগ্ৰহ কৰিবলৈ গৈছে তেখেতলোকক চাহ হ'লেও লঘু আকাৰেৰে আপ্যায়িত কৰি পাছফালৰ পৰা হ'লেও তেখেতলোকক সহায় সহযোগিতা আগবঢ়াইছোঁ। আৰু এইখিনি কৰিবলৈ যাওঁতে যিসকল ত্যাগীয়ে বিষয়ববীয়ে অশেষ কষ্ট কৰিছে তেখেতলোকলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও যাতে চেপনত এনেকুৱা এটা অনুষ্ঠান হ'লে তেখেতলোকে যাতে সকলো দিশৰ পৰা সহায় সহযোগিতা আগবঢ়াই দেশখনক ঠাইখনক উন্নতি পথলৈ আগুৱাই লৈ যাব পাৰে তাকে কামনা কৰিছোঁ। আৰু প্ৰথম কাৰ্যসূচীত যেনেকৈ বৃক্ষৰোপণেৰে আমি সোণালী জয়ন্তী হওক ৰূপালী জয়ন্তী হওক পাতিম বুলি আমি আশা কৰিছোঁ, সেইমতে আমি ভৱিষ্যত প্ৰজন্মকো যাতে এটা নিদৰ্শন হিচাপে ৰাখি আমাৰ অঞ্চলত কিবা এটি সৰু হ'লেও অনুষ্ঠান বুলি কোনোবা এজন গায়ক, কোনোবা এজন অভিনেতা, কোনোবা এজন ভাল শিল্পী এনেকুৱাখিনি যাতে আমি গঢ়ি তুলিব পাৰোঁ অনুষ্ঠানৰ জৰিয়তে, এইটোকে মই বিষয়ববীয়াৰ লগতে আমাৰ চেপনবাসীৰ সকলো লোকে অনুৰোধ জনাইছোঁ হ'ব বুলি মই ভাবিছোঁ। ইয়াকে কামনা কৰি দিনটোৰ কাৰ্যসূচী আৰু ৰাতিটোৰ কাৰ্যসূচী যাতে সুকলমে পাৰ হয় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আৰু যিসকল মহান ত্যাগৰ বলত আমি এই কাৰ্যসূচী সমাপন কৰিবলৈ লৈছোঁ সেই কাৰ্যসূচীটো যাতে কোনো ধৰণৰ আলহী আহুকাল বিপদ বিঘিনি নহয়